আমি অসমত সামগ্ৰিকভাৱে আমাৰ সংখ্যালঘু অঞ্চলত উন্নয়নৰ কাৰণে আমি যিমানখিনি আঁচনি লৈছোঁ সেই আঁচনিসমূহ এতিয়া আমি ৰাইজক বুজাই দিছোঁ আৰু ৰাইজেও বুজিছে। আৰু আজি আপোনালোকে দেখিছে যে আজি ধানৰ ছাপোৰ্টিং মূল্য আমি যে দিছোঁ, চৰকাৰে যে দিছে, গতিকে ধানৰ ছাপোৰ্টিং মূল্য সকলোৱে পাইছে। হিন্দু খেতিয়কো পাইছে, মুছলমান খেতিয়কো পাইছে। আজি খেতিয়কবিলাকে দুগুণ ইনকাম পাবলৈ সক্ষম হৈছে। বা আজি আমাৰ যিখিনি অৰুণোদয় আঁচনি হিন্দুৱেও পাইছে, মুছলমানেও পাইছে। বা আজি দুখীয়া মানুহে যে ঘৰ পাইছে, লেট্ৰিন পাইছে, এইবিলাক হিন্দু মানুহেও পাইছে, মুছলমান মানুহেও পাইছে। গতিকে আমি বিচাৰিছোঁ যে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমাৰ চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আছোঁ। গতিকে ৰাইজক আমি আজি আহ্বান জনাইছোঁ যে আপোনালোকে উন্নয়ন যদি চায় তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক অসম গণ পৰিষদ দলক আপোনালোকে ভোট দিব লাগে। তাৰে আহ্বান আমি ৰাইজক জনাইছোঁ। আৰু আমি আমাৰ বক্তব্যত আপুনি দেখিছে যে আমি কাকো কোনো সমালোচনা কৰা নাই, কোনো ব্যক্তি সমালোচনা কৰা নাই। আমি আমাৰ নিজৰ ডেভেলপমেণ্ট এজেণ্ডাৰ কথা আমি এই বক্তব্যত আমি দাঙি ধৰিছোঁ। গতিকে আমি কাকো ব্যক্তিগত আক্ৰমণ কৰা নাই, কোনো কাৰো বিৰুদ্ধে আমি কথা কোৱা নাই আৰু কাৰো বিৰুদ্ধে আমি কোনো পাৰ্টিৰ বিৰুদ্ধে আমি কথা ক'ব যোৱা নাই। আমি কৈছোঁ যে আজি বিজেপি আৰু মিত্ৰজোঁট আমি যিটো ডেভেলপমেণ্ট এজেণ্ডা লৈ নিৰ্বাচন খেলিছোঁ, সেই ডেভেলপমেণ্টৰ এজেণ্ডাৰ সমৰ্থনত ৰাইজে ভোট দিব লাগে। আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ ইয়াতে আমি ভাল ফলাফল আমি আশা কৰিছোঁ। গতিকে ইলেকশ্যনৰ সময়ত আমি চাওঁ কি হয়, গতিকে আমি ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ। অসম সেৱা 2013 চনত কেলেংকাৰী ইতিমধ্যে বিৰোধী দলৰ প্ৰতি